নমস্কাৰ, লডেক্স আছাম চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি এটা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰিম বিষয়। আৰু বিষয়টো হৈছে বিয়াৰ মিছা প্ৰতিশ্ৰুতি আৰু ইয়াৰ আইনী পৰিণাম। বহু ক্ষেত্ৰত দেখা যায় প্ৰেয়সীয়ে নিজৰ বয়ফ্ৰেণ্ডক বা যুৱকক হেঁচা প্ৰয়োগ কৰা দেখা যায়। তুমি যদি মোক বিয়া নকৰোৱা তেনেহ'লে মই তোমাৰ ওপৰত মিছা বিয়াৰ প্ৰতিশ্ৰুতিৰ কেছ ফাইল কৰিম। এনে ক্ষেত্ৰত যিজন লোকৰ ওপৰত ধমকি দি আছে, ছোৱালীয়ে থ্ৰেট কৰি আছে, ব্লেকমেইলিং কৰি আছে, বিয়া নকৰিলে ফলছ প্ৰমিছ টু মেৰি কেছ দিব, তেতিয়া ল'ৰাজনে কি কৰা উচিত? আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে এইটো। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ছেকশ্যন 69 অফ BNS ভাৰতীয় ন্যায় সংহিতা 2023 আৰু লগতে ভাৰতীয় দণ্ডবিধি IPCৰ ৰিলেভেণ্ট ছেকশ্যনবিলাকো ক'ম। আপোনালোকে সকলোৱে জানে আগতে আছিলে IPC ভাৰতীয় দণ্ডবিধি, বৰ্তমান সেইখন ৰিপিল হয়, নতুন এক্ট আহিছে ভাৰতীয় ন্যায় সংহিতা BNS 2023। চ' BNSৰ সহায়ত আৰু IPCৰ সহায়ত আজি আমি এই ছেকশ্যনটোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ছেকশ্যন যোনটো 69 আছে, এই ছেকশ্যন 69টোত দিয়া আছিলে যে কোনোবাই ডিচিটফুল মিনছ মিছা প্ৰতিশ্ৰুতিৰে কোনোবা এজনী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি শাৰীৰিক সম্বন্ধ কৰে আৰু ভৱিষ্যতত তেওঁৰ বিয়াৰ কোনো উদ্দেশ্য মনত নাথাকে আৰু শাৰীৰিক সম্পৰ্ক স্থাপন হোৱাৰ পিছত ছোৱালীজনীক বিয়া নকৰায়, তাৰ ফলত ছোৱালীজনীৰ মেণ্টেলি ফিজিকেলি বহুত টৰ্চাৰ হয় বা হতাশাত যায়, তেতিয়া সেই ছোৱালীজনীয়ে এই ছেকশ্যনটোৰ সহায়ত ৰেমিডি লাভ কৰিব পাৰে। কিন্তু বৰ্তমান দেখা গৈছে যে এই ছেকশ্যনটো বহুত মিছ ইউজ কৰি আছে, বহুতে এই ছেকশ্যনটো মিছ ইউজ কৰি আছে। কেতিয়াবা এজন ল'ৰা আৰু এজন ছোৱালীয়ে মিউচুৱেল কনচেণ্টত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, যিটো বৰ্তমান দিনত খুবেই সাৱধান হ'ব লগা হৈছে। যদি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেতিয়াহ'লে পিছত সেই ছোৱালীজনীয়ে তেওঁক ব্লেকমেইলিং কৰে, ধমকি দিয়ে, তুমি যদি মোক বিয়া নকৰা তেনেহ'লে মই তোমাৰ ওপৰত ফলছ টু প্ৰমিছ মেৰি কেছ দিম। আপোনালোকে জানে ছেকশ্যন 69, ছেকশ্যন 69 ফলছ টু প্ৰমিছ মেৰি মিছা বিবাহৰ প্ৰতিশ্ৰুতি ইজ ইকুৱেল টু ধৰ্ষণ বুলি মান্য কৰা হয় আৰু এইটো বহুত ছিৰিয়াছ অফেন্স হয়। যদিও বিয়াৰ প্ৰতিশ্ৰুতি ল'ৰাজন নকৰে, কিন্তু ল'ৰাজনক ব্লেকমেইলিং কৰি থকা দেখা যায়। এনে ক্ষেত্ৰত ল'ৰাজনে কি কৰা উচিত আৰু ইয়াৰ আইনী পৰিণাম কি হ'ব, আমি সেই বিষয়ে বিতংভাৱে এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। বিয়াৰ মিছা প্ৰতিশ্ৰুতিৰ আইনী দিশ কি? যেতিয়া কোনোবাই জানি বুজি বিয়াৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু তাৰ কোনো উদ্দেশ্য নাথাকে আৰু সেই প্ৰতিশ্ৰুতিৰ ভিত্তিত শাৰীৰিক সম্পৰ্ক গঢ়ি উঠে, তেতিয়া ইয়াক আইনৰ চকুত অপৰাধ হিচাপে গণ্য কৰা হয়। ভাৰতীয় দণ্ডবিধি IPCৰ ধাৰা 415 চিটিং প্ৰতাৰণা আৰু ধাৰা 376 ধৰ্ষণৰ অধীনত এনে কাৰ্যৰ বিৰুদ্ধে গোচৰ দাখিল কৰিব পাৰি। ভাৰতীয় ন্যায় সংহিতা 2023 নতুন আইনৰ ধাৰা 316 প্ৰতাৰণাৰ অপৰাধ, পূৰ্বৰ IPCৰ 415 সমতুল্য আৰু ধাৰা 69 মিছা প্ৰতিশ্ৰুতিৰ ভিত্তিত শাৰীৰিক সম্পৰ্ক, যিটো ধৰ্ষণৰ সমতুল্য, অধীনত এনে মিছা প্ৰতিশ্ৰুতিৰ গোচৰ চলিব পাৰে। BNSৰ ধাৰা 69ত স্পষ্টভাৱে উল্লেখ আছে যে বিয়াৰ মিছা প্ৰতিশ্ৰুতিৰ জৰিয়তে সন্মতি লাভ কৰিলে সেই ধৰ্ষণ হিচাপে গণ্য হ'ব পাৰে, যাৰ শাস্তি 7 বছৰলৈকে কাৰাদণ্ড কিন্তু হ'ব বৰ্তমান পাৰে। সময়ত এই আইনৰ অপপ্ৰয়োগ বাঢ়িছে। কিছুমানে এই আইনক ব্যৱহাৰ কৰি বিয়াৰ বাবে হেঁচা সৃষ্টি কৰিছে, চাপ সৃষ্টি কৰিছে। এনেকুৱা বহুত যুৱক আছে যি যুৱকবিলাকে মিছা অভিযোগৰ সন্মুখীন হৈছে। কেতিয়াবা ইয়াক প্ৰকৃত প্ৰেমৰ সম্পৰ্ক নহয়, বৰঞ্চ এটা পৰিকল্পিত প্ৰিপ্লান এটা প্ৰতাৰণা। যুৱকজনৰ ভাল চাকৰি বা তাৰ বহুত ইনকাম, বহুত সম্পত্তি দেখি কিছুমানে এই পথ বাছি লয়, ভাবে যে বিয়াৰ জৰিয়তে তেওঁৰ যিটো বিলাসিতা জীৱন, সেই বিলাসী জীৱনটো উপভোগ কৰিব পাৰিব আৰু হেঁচা প্ৰয়োগ কৰি বিয়া হোৱাৰ পিছত যদি ডিভ'ৰ্চ দিয়ে তেতিয়াহ'লে সম্পত্তিৰ ভাগ, মেইনটেনেঞ্চ এই সকলোবোৰ পাব পাৰিব। তো এইটো এটা পৰিকল্পিত প্ৰতিশ্ৰুতিৰে ফচাই কিনে বিয়াৰ হেঁচা প্ৰয়োগ কৰি বিয়া হ'বৰ কাৰণে চেষ্টা কৰে। এই ক্ষেত্ৰত এই অভিযোগৰ পৰা বাচিবৰ কাৰণে বহুতে জ্ঞানী মানুহ বা আইনী পৰামৰ্শদাতা বা অধিবক্তাৰ ওচৰত গৈ পৰামৰ্শ বিচাৰে আৰু বেছিভাগ অধিবক্তাই বিয়া কৰি ফলছ ৰেপ কেছৰ পৰা বাচিবৰ কাৰণে বিয়া কৰিব দিয়ে, যিটো এটা টেম্পৰাৰীলি ঠিকেই আছে, কৰিলে হয়তো ৰেপ কেছৰ পৰা বাচিব পাৰে আৰু পিছত ডিভ'ৰ্চ কৰি দিব কয়। কিন্তু এই যোনটো সমাধান, এই সমাধানটো সঠিক নেকি? ইয়াৰ বিষয়ে মোৰ কি অপিনিয়ন মই আপোনালোকক জনাম। যোনটো বিয়া কৰি লোৱা সিদ্ধান্ত, মই সেই সিদ্ধান্তটো সমৰ্থন নকৰোঁ। এই সিদ্ধান্তৰ আগত কেইটামান কথা বিবেচনা কৰিব লাগে। যেতিয়া আপুনি বিয়া নকৰায়, তাৰপিছত ছোৱালীজনীয়ে আপোনাক কেছ দিয়ে, ফেক ৰেপ কেছ দিয়ে, ফলছ টু প্ৰমিছ মেৰি কেছ দিয়ে, তেতিয়া আপোনাৰ ওপৰত এটা ধাৰাই থাকে, সেইটো হৈছে ছেকশ্যন 69। আৰু
ইয়াৰ পৰিৱৰ্তে আপুনি কেছ খেলাৰ সিদ্ধান্ত ল'ব লাগে, আইনী পথ বাছি লোৱাৰ সিদ্ধান্ত ল'ব লাগে। আপুনি এণ্টিচিপেটৰী বেইলৰ কাৰণে আবেদন কৰিব পাৰে যদি আপোনাৰ ওচৰত এনেকুৱা এপ্ৰিহেনশ্যন আছে, বা আপুনি এৰেষ্ট হোৱাৰ পিছতো এজন ভাল অধিবক্তাৰ দ্বাৰা আপুনি সকলো কথা বিতংভাৱে কৈ বেইল ল'ব পাৰে। কিন্তু যদি আপুনি ভয়তে এনে এজন ব্যক্তিক বিয়া কৰায় আৰু এই বিয়া কিমান দিনলৈ টিকিব, এনেকুৱা বিয়া কৰালে আপোনাৰ সফলতাৰ সম্ভাৱনা কিমান, এনেকুৱাকৈ যদি আপুনি বিয়া কৰায় আৰু সেই ছোৱালীজনীৰ অকল আপোনাৰ সম্পত্তি আৰু আপোনাৰ টকা পইচাৰ ওপৰতেই যদি চকু থাকে, তেনেহ'লে ইন ফিউচাৰ আপোনাৰ যি পৰিয়ালৰ ব্যক্তিকো তেওঁ অত্যাচাৰ কৰিব পাৰে। বৰ্তমান আপুনি অত্যাচাৰ হৈ আছে, আপোনাৰ ওপৰত কেছ চলিব। কিন্তু যদি আপুনি বিয়া কৰাই যদি আপুনি ডিভোৰ্চ দিয়ে, ডিভোৰ্চ দিয়াৰ লগে লগে আপোনাক কি কৰিব পাৰে, আপোনাৰ পৰিয়ালৰ ভাই ভনী মা দেউতা সকলোকে সাঙুৰাই ডমেষ্টিক ভাইলেঞ্চৰ ওপৰত আপোনাৰ ওপৰত কেছ দিব পাৰে। আপুনি দীৰ্ঘদিনৰ কাৰণে মেইনটেনেঞ্চ দিব লাগিব পাৰে, আপোনাৰ সম্পত্তিৰ আধা ভাগ খুজিব পাৰে। এনেকুৱা বহুত ধৰণৰ অত্যাচাৰ, ক্ৰুৱেল্টি, এইবিলাক সকলো ধৰণৰ কেছ লগ লগাই আপোনাক দীৰ্ঘদিনৰ কাৰণে আৰু সেই প্ৰচেছটো আপোনাৰ বাঢ়ি যায় যদি আপুনি বিয়া কৰাই ডিভোৰ্চ কৰিম বুলি ভাবে। বিয়াৰ পাছত যদি সম্পৰ্ক ভাঙে, তেন্তে আপোনাৰ মা দেউতা ভাই ভনীৰ নাম, যৌতুক, হাৰাশাস্তি বা আন অপৰাধৰ গোচৰত জড়িত হ'ব পাৰে, যদিও তেওঁলোকে কেতিয়াও সেই যুৱতীক লগ পোৱা নাই তথাপিও হ'ব পাৰে। বিয়াৰ পাছত ডিভোৰ্চৰ ক্ষেত্ৰত আপুনি দীৰ্ঘদিন ধৰি মেইনটেনেঞ্চ খৰচ দিব লাগিব পাৰে। এটা ধৰ্ষণৰ গোচৰত এনে খৰচৰ কোনো সম্ভাৱনা নাই। ঘৰ আৰু সম্পত্তি যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ নামত ঘৰ বা সম্পত্তি আছে, তেন্তে ডিভোৰ্চৰ সময়ত সেইটোৰ ওপৰতো দাবী উত্থাপিত হ'ব পাৰে। বিয়াৰ আগতে এই কথাবিলাক ভাবক। যদি আপোনাৰ আয় কম, সম্পত্তি নাই আৰু ঘৰৰ মালিকী স্বত্ব নাই, তেন্তে বিয়া কৰি পাছত ডিভোৰ্চৰ পথ বাছি ল'ব পাৰে। কিন্তু এইটো সদায় সমাধান নহয়। যদি আপোনাৰ ভাল ইনকাম আছে, আপোনাৰ টকা পইচা আছে, আপোনাৰ নামত ঘৰ আছে, তেনেহ'লে আপুনি আইনী যোনটো প্ৰক্ৰিয়া, সেই পথটো বাছি লোৱাটো উত্তম। আগতীয়াকৈ বেইলৰ বাবে আবেদন কৰক, এণ্টিচিপেটৰী বেইল। নিজৰ নিৰ্দোষিতাটো প্ৰমাণ কৰাৰ কাৰণে, গোচৰৰ পৰা মুক্তি পাবৰ কাৰণে আপুনি কেছ খেলক। কেইসপ্তাহমান মানসিক চাপ হ'ব, কিন্তু আপোনাৰ এইটো পথ বেছি ভাল হ'ব। আজিকালি এনে মিছা অভিযোগৰ প্ৰৱণতা বাঢ়িছে। কিছুমান ক্ষেত্ৰত এয়া প্ৰেমৰ সম্পৰ্কৰ পৰা নহয়, বৰঞ্চ এটা পৰিকল্পিত প্ৰতাৰণা। যুৱকজনৰ আৰ্থিক অৱস্থা বা পৰিয়ালৰ সম্পত্তি দেখি এনে পদক্ষেপ লোৱা যায়। এনে পৰিস্থিতি সাৱধান হোৱাটো জৰুৰী। যদি আপোনাৰ এনে অভিজ্ঞতা আছে, প্ৰশ্ন আছে, তেন্তে কমেণ্টত জনাওক, আমি একেলগে আলোচনা কৰিম। ধন্যবাদ। জয় অসম।